Assam Chief Minister Himanta Biswa Sharma today addressed the media over the current flood scenario in Assam, where he clearly stated that the state has been hit by a second flood wave. Speaking on the floods in the state, Chief Minister Sharma said that 2 lives have been lost in the last 24 hours. He further said that 14 districts and 41 circles have been affected by floods in the state. He also stated that a total of 2,70,628 people have been affected by floods in the state. Mothauri Bukakhatuk Baddi Etialeke a second wave of floodot Etialeke Kuno Mothauri Bhonga Nai ba bridge Wanai Brahmaputrar Pani Jihetu Ataike Khon Jilate বিপদ সীমাৰ ওপৰত আছে আৰু পানী লাহে লাহে উজনিৰ পৰা নামনি অসমলৈকে বৈ আহিব গতিকে মই ধাৰণা কৰো যে অহা ৪৮ ঘণ্টাত সমগ্ৰ ৰাজ্যখনেই বানপানীত গ্ৰাসত পৰিব বুলি আমি আশংকা কৰিব পাৰো যদি নামনি অসমত বৰষুণ কমে আৰু উজনি আৰু অৰুণাচলতো যদি বৰষুণ কমে তেতিয়া হলে আমি কিছু সকাহ পাম এইবাৰৰ বানপানীৰ মূল কাৰণটো হৈছে যে অৰুণাচল প্ৰদেশত হোৱা ৰেইনফল পাছিঘাট অঞ্চলত যোৱা কেইবা দিনৰ পৰাও নিৰবিচ্ছিন্নভাৱে বৰষুণ হৈ আছে আৰু তাৰ লগতে উজনি অসমৰ জিলাসমূহতো হৈ থকা বৰষুণৰ বাবে বান পৰিস্থিতি জটিল হৈ পৰিছে আজি দিনৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে মোক ফোন কৰিছিলে আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে যে বানপানীৰ সংক্ৰান্তত যি প্ৰয়োজনীয় ভাৰত চৰকাৰে কৰিব লাগে তেওঁলোকে কৰিব গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়ায়ো টেলিফোন কৰি মোক জনাইছে যে এনডিআৰএফৰ পৰা আৰম্ভ কৰি সেনা বাহিনীলৈকে সকলোকে হস্তম কৰি ৰখা হৈছে অসম চৰকাৰে যেতিয়াই বিচাৰে এনডিআৰএফ আৰু ভাৰতীয় সেনা আমাৰ সহায়ৰ বাবে প্ৰস্তুত হৈ আছে ইতিমধ্যে এনডিআৰএফে আমাৰ লগত কাম কৰি আছে আৰু আজি তিনিচুকীয়াৰো কিছু কিছু স্থানত জিলা কৰ্তৃপক্ষই সেনাৰ সহায় লৈছে